অতি সুন্দৰ খবৰ ছুপাৰ স্পেচিয়েলিটি হস্পিটেল আমাৰ ইয়াত হৈ উঠিব। ছটা বিভিন্ন বিভাগ থাকিব, নিউৰলজি, নিউৰ'চাৰ্জাৰী, কাৰ্ডিঅ'লজি, কাৰ্ডিঅ'থৰাচিক চাৰ্জাৰী, নেফ্ৰলজি, নিউৰলজি, এই গোটেইখিনি সম্বন্ধিতে এটা অতি সুন্দৰ প্ৰজেক্ট এটা গভৰ্ণমেণ্ট অফ আছামে হাতত লৈছে। জাইকা জাপানৰ অৰ্গেনাইজেশ্যন এটা আমাক এইটো কামত ছাপোৰ্ট কৰিছে। এইটো প্ৰায় 2.5 কোটি টকা মানৰ প্ৰজেক্ট এটা। ইয়াত প্ৰায় 205খন বেড থাকিব, য'ত 25টা পেইং কেবিন থাকিব আৰু 4টা মডিউলাৰ অতি থাকিব। ইয়াত অতি সুন্দৰ আৰু ইয়াত যথেষ্ট ৰিচাৰ্চ কৰিবৰ কাৰণে, মানুহক ট্ৰিটমেণ্ট কৰিবৰ কাৰণে যি য'ত প্ৰয়োজনীয় সুবিধা আমাৰ ইয়াত থাকিব। এইটো 2029 চনত কমপ্লিট হৈ যাব বুলি আমি আশা কৰিছোঁ। এইটো এটা খুবেই ভাল খবৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ বাবে। আমি আপোনালোকে নিশ্চয় চাগে দেখি আছে বা শুনি আছে, কিছুমান ৰোগী কেতিয়াবা আমি পঠাবলগীয়া হয় বেলেগলৈ, কিছুমান বিভাগ নথকাৰ বাবে। এই বিভাগকেইটা যদি হৈ যায়, সেই সমস্যাটো ৰাইজে দূৰ হ'ব। মই ভাবোঁ যোৰহাটৰ ৰাইজে চাগে বাহিৰলৈ ক'তো যাবলগীয়া নহ'ব, ইয়াতে গোটেইখিনি সুকলমে গোটেই চিকিৎসাখিনি কৰাব পাৰিব, ৰাইজৰ কাৰণে ভাল হ'ব। ইয়াত চাওক, আপোনাৰ 6টা বিভাগ থাকিব, যেনে ধৰি লওক ইউৰ'লজি, নেফ্ৰলজি, তাৰপিছত কাৰ্ডিঅ'থৰাচিক চাৰ্জাৰী, কাৰ্ডিঅ'লজি, নিউৰ'চাৰ্জাৰী আৰু নিউৰ'লজি। এতিয়া আমাৰতো নিউৰ'লজি বৰ্তমান নাই, বহুত ৰোগী যাবলগীয়া হয়। ইউৰ'লজি নাই, সৰু পাথৰৰ কাৰণে অপাৰেশ্যন কৰিবলৈ কেতিয়াবা যাবলগীয়া হয় গুৱাহাটী বা ডিব্ৰুগড় মেডিকেল কলেজ। চ' সেইখিনি যদি হৈ যায় ৰাইজৰ কাৰণে অত্যন্ত ভাল হ'ব, এটা ভাল খবৰ। 2029 সমাপ্ত হয়, কামটো আপোনাৰ এনেই সময় 30 মাহ, 2.5 বছৰ। সেইকাৰণে আমি তেনেকৈ ধৰি লৈছোঁ আৰু হ'ব লাগে। ধৰি লওক 26 আজি মাৰ্চ হৈ গ'ল, হৈ যাব লাগে সময়মতে। 2029 হয়, সময়সীমা দি তেখেতলোকক বান্ধি দিছে আপোনাৰ 30 মাহ, মানে 2.5 বছৰ। চ' সেইকাৰণে চাওঁ, আমিও লাগি আছোঁ, আমি জোৰ দি আছোঁ যিমান পাৰে জলদি কামখিনি কৰক চাই আছোঁ।